সমাজ আদায় কৰি হাজাৰ হাজাৰ মুছলমানে ললে মহাসংকল্প ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ নিৰাপত্তাৰ কাৰণে যি অস্ত্ৰৰ লাইসেন্স প্ৰদানৰ আশংকা কৰিছে তাৰ বিৰোধিতা কৰিছে আমছুৱে আৰু আমছুৱে স্পষ্টকৈ কৈছে মুছলমান ৰাইজে কলমতকৈ বিশ্বাস কৰে আৰু অস্ত্ৰতকৈ শক্তিশালী কলম আৰু মুছলমান ৰাইজে ৰাজ্যত কলম বিতৰণ কৰিব আৰু মুখ্যমন্ত্ৰীক সকীয়াই দিছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে অস্ত্ৰৰ সলনি কলম বিতৰণ কৰক আৰু এই সন্দৰ্ভত লৈ আহিছোঁ সবিশেষ জনাইছো টাইমে বিগ ব্ৰেকিং ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক পুনৰ স্পষ্ট প্ৰত্যাহ্বান জনাইছে হাজাৰ হাজাৰ মুছলমানে ললে বৃহৎ সংকল্প ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক পুনৰ সকিয়নি প্ৰদান কৰিছে আমি লাইসেন্স নহয় হাতত কলম তুলি দিম স্পষ্টকৈ কৈছে আমি লাইসেন্স নহয় হাতত কলম তুলি দিম আৰু মুখ্যমন্ত্ৰীয়ে খিলঞ্জীয়াক লাইসেন্স প্ৰদানৰ বিৰোধিতা কৰাটো আমছুৱে স্পষ্টকৈ কৈছে আমি এই সন্দৰ্ভত বিৰোধিতা কৰিছো অস্ত্ৰতকৈ কলমহে শক্তিশালী স্পষ্টকৈ কৈছে অস্ত্ৰতকৈ কলম শক্তিশালী আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়াক অস্ত্ৰৰ লাইসেন্স প্ৰদান কৰাটো দুখজনক দুৰ্ভাগ্যজনক আখ্যা দিছে আৰু হাতত অস্ত্ৰ তুলি দি উচতনি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সকলোকে উচতনি দিছে আৰু মুখ্যমন্ত্ৰীয়ে অস্ত্ৰৰ লাইসেন্স তুলি দিছে কিন্তু আমি মুছলমান সমাজে হাতত কলম তুলি দিম অসমৰ আইন শৃংখলা ৰক্ষা কৰাত মুখ্যমন্ত্ৰী ব্যৰ্থ হৈছে স্পষ্টকৈ আমছুৱে হুংকাৰ প্ৰদান কৰিছে আৰু এই কথাটো মুখ্যমন্ত্ৰীগৰাকীয়ে স্বীকাৰ কৰিব লাগে বুলি কৈছে ৰাজ্যৰ নিৰাপত্তা ব্যৱস্থা সম্পূৰ্ণৰূপে অস্থিৰ হৈ পৰিব ইয়াৰ ফলত আৰু খিলঞ্জীয়াক অস্ত্ৰ প্ৰদানৰ ফলত ৰাজ্য অস্থিৰ হৈ পৰিব এই কথা স্পষ্টকৈ কৈ দিছে আৰু কোনো জাতিক ৰক্ষা কৰিবৰ কাৰণে অস্ত্ৰৰ প্ৰয়োজন নাই আছে মাত্ৰ শিক্ষাৰ আৰু এই ক্ষেত্ৰত অসমীয়া ৰাইজে সমৰ্থন কৰা উচিত অসমৰ ৰাইজে খিলঞ্জীয়াক অস্ত্ৰ প্ৰদানৰ বিৰোধিতা কৰিব লাগে বুলি কৈছে আৰু অস্ত্ৰৰ লাইসেন্স প্ৰদান সন্দৰ্ভত বিৰোধিতা কৰিছে আমছুৱে স্পষ্টকৈ উল্লেখ কৰিছে আৰু কালি জুম্মা নামাজৰ দিনটোতেই হাজাৰ হাজাৰ মুছলমানে মহাসংকল্প লৈছে ৰাজ্যত যি খিলঞ্জীয়াক অস্ত্ৰৰ লাইসেন্সৰ যি সুবিধা কৰি দিয়া হৈছে তাৰ বিৰোধিতা কৰিছে আমছুৱে স্পষ্টকৈ কৈছে যে অসমৰ আইন শৃংখলা ৰক্ষা কৰাত মুখ্যমন্ত্ৰী ব্যৰ্থ হৈছে যাৰ বাবে তেওঁ এই ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰু মুছলমান সমাজে কেতিয়াও এই কথা গ্ৰহণ নকৰে যাৰ বাবে মুছলমান ৰাইজৰ হাতত আমছুৱে কলম তুলি দিছে আৰু স্পষ্টকৈ মুখ্যমন্ত্ৰীলৈ এটা কথা কৈ দিছে যে আমি কলমক বিশ্বাস কৰোঁ অস্ত্ৰতকৈ কলম শক্তিশালী গতিকে আপুনি এই ধৰণৰ কাম কৰাটো গ্ৰহণযোগ্য নহয় এই কথাটো দুৰ্ভাগ্যজনক আখ্যা দিছে আমছুৱে পোনপটীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক স্পষ্টকৈ কৈ দিছে যদিহে উচ্ছেদ বন্ধ নহয় তেন্তে আমি প্ৰতিবাদ কৰিম কিন্তু তাৰ বিপৰীতে ৰাজ্যৰ খিলঞ্জীয়াক যি অস্ত্ৰৰ লাইসেন্স প্ৰদান কৰিছে সেয়াও আটাইতকৈ দুৰ্ভাগ্যজনক আখ্যা দিছে সেনাবাহিনী আৰু নিৰাপত্তাৰক্ষী থকাৰ পিছতো যদি ৰাইজৰ সুৰক্ষা দিব নোৱাৰে তেন্তে বিফল হৈছে গৃহ বিভাগ স্পষ্টকৈ উল্লেখ কৰিছে আমছুৱে আৰু পোনপটীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক স্পষ্টকৈ হুংকাৰ প্ৰদান কৰিছে এই উচ্ছেদ বন্ধ কৰাৰ দাবী কৰিছে ৰাজ্যত যি উচ্ছেদ চলি আছে সেয়া সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগে বুলি স্পষ্টকৈ কৈ দিছে যদিহে এই উচ্ছেদ বন্ধ নহয় তেন্তে আগন্তুক দিনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিব আৰু সকলোকে মুছলমান ৰাইজক একলগ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিব আৰু এইবাৰ হাজাৰ হাজাৰ মুছলমানে মহাসংকল্প লৈছে বৃহৎ সংকল্প লৈছে আমি লাইসেন্স নহয় হাতত কলম তুলি দিম আমি উচতনিমূলক দিয়া মন্তব্যৰ বিৰোধ কৰোঁ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমীয়া ৰাইজক উচতনি দিছে অস্ত্ৰৰ লাইসেন্স দিয়াৰ ফলত ৰাজ্য অস্থিৰ হৈ পৰিব শান্তি শৃংখলা বৰ্তাই ৰখাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব লাগে বুলি কৈছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে এই ধৰণৰ পদক্ষেপ গ্ৰহণ কৰাটো ৰাজ্যৰ বাবে দুৰ্ভাগ্যজনক আখ্যা দিছে অসমৰ বাবে দুৰ্ভাগ্যজনক আখ্যা দিছে আমি হিন্দু মুছলমান একেলগে থকা ৰাজ্য এইখন আৰু এইখন ৰাজ্য কেৱল মাত্ৰ নিজৰ লাভালাভৰ কাৰণে নিৰ্বাচনী বিতৰণী পাৰ কৰিবৰ কাৰণে এই ধৰণৰ পদক্ষেপ লোৱাটো গ্ৰহণযোগ্য নহয় বুলি আমছুৱে লগতে হাজাৰ হাজাৰ মুছলমানক লগত লৈ সকীয়াই দিছে আমি লাইসেন্স নহয় হাতত তুলি দিম কলম স্পষ্টকৈ কৈছে লাইসেন্সক বিশ্বাস নকৰোঁ অৰ্থাৎ বন্দুকৰ যি লাইসেন্স দিয়া হৈছে সেয়া কোনো পৰ্যায়ে গ্ৰহণযোগ্য নহয় আমি এই ক্ষেত্ৰত স্পষ্টকৈ সকীয়াই দিছে যে আমি এই ক্ষেত্ৰত বিৰোধিতা কৰিছোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত অসমৰ ৰাজ্যক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে বুলি উল্লেখ কৰিছে আৰু পোনপটীয়াকৈ উল্লেখ কৰিছে যি এই লাইসেন্স বিতৰণ কৰা হৈছে সেয়া সকলোৰে বাবে দুৰ্ভাগ্যজনক আখ্যা কেৱল মাত্ৰ মুছলমান হোৱাৰ কাৰণেই মুছলমানক টাৰ্গেট কৰা হৈছে এইখন ৰাজ্যত এই ধৰণৰ কাণ্ড গ্ৰহণযোগ্য নহয় স্পষ্টকৈ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে সকীয়াই দিছে আৰু হাজাৰ হাজাৰ মুছলমানক লগত লৈ আমছুৱে উচ্ছেদৰ বিৰুদ্ধে সাব্যস্ত কৰিব উত্তাল প্ৰতিবাদ কিন্তু তাৰ বিপৰীতে
1 আগষ্টত যি লাইচেন্সৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে পৰ্টেল মুকলি কৰিলে তাৰ বিৰোধিতা কৰিছে আমছুৱে। আমছুৱে স্পষ্টকৈ কৈছে ৰাজ্যত এই ধৰণৰ পদক্ষেপ কোনো ধৰণৰ গ্ৰহণযোগ্য নহয়। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত গুজৰাটৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰিব বিচাৰিছে আৰু মুছলমানক কেৱল মাত্ৰ মুছলমান হোৱাৰ বাবে ধৰ্মীয় সংখ্যালঘু হোৱাৰ বাবে টাৰ্গেট কৰিছে। স্পষ্টকৈ মুখ্যমন্ত্ৰীক সকীয়াই দিছে আৰু এই ধৰণৰ কাণ্ড বন্ধ কৰিবলৈও আহ্বান জনাইছে আমছুৱে। স্পষ্টকৈ উল্লেখ কৰিছে খিলঞ্জীয়াক অস্ত্ৰ প্ৰদানৰ ফলত ৰাজ্য অস্থিৰ হৈ পৰিব, ৰাজ্যত হিংসা বাঢ়িব, ৰাজ্যত আক্ৰমণাত্মক কাণ্ড বাঢ়িব, ৰাজ্যত অস্থিৰ হৈ পৰিব বুলি উল্লেখ কৰিছে আৰু খিলঞ্জীয়াক এই ধৰণৰ অস্ত্ৰ প্ৰদান কৰাটো গ্ৰহণযোগ্য নহয়। কোনো জাতিক ৰক্ষা কৰিবৰ কাৰণে অস্ত্ৰৰ প্ৰয়োজন নাই। কোনো জাতিয়ে অস্ত্ৰ নিবিচাৰে, বিচাৰে মাত্ৰ শিক্ষা, যাৰ বাবে মুছলমান ৰাইজৰ মাজত আমছুৱে শিক্ষা প্ৰদান কৰিব, জাগৰণ কৰিব শিক্ষাৰ, সকলো যাতে ডক্টৰ ইঞ্জিনিয়াৰ হয় তাৰ বাবে আমছুৱে কলম বিতৰণ কৰিছে আৰু তাৰ পৰাই এটা বাৰ্তা পঠিয়াইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ যে অস্ত্ৰতকৈ শক্তিশালী কলম। গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে খিলঞ্জীয়াক অস্ত্ৰৰ সলনি কলম তুলি দিয়ক, অৰ্থাৎ খিলঞ্জীয়াক শিক্ষা প্ৰদান কৰক। স্পষ্টকৈ কৈ দিছে অস্ত্ৰ প্ৰদানৰ পৰিৱৰ্তে কলম তুলি দিয়ক। যদি অস্ত্ৰ তুলি দিয়ে তেন্তে ৰাজ্যত হিংসাত্মক কাৰ্যকলাপ বৃদ্ধি পাব, পোনপটীয়াকৈ কৈছে। আৰু শেহতীয়াকৈ ৰাজ্যত যি উচ্ছেদ চলি আছে তাৰ বিৰুদ্ধেও মাত মাতিছে আমছুৱে। স্পষ্টকৈ কৈ দিছে যদি এওঁলোকক যিসকলে উচ্ছেদ কৰা হৈছে তেওঁলোকক পুনৰ সংস্থাপন কৰা নাযায় বা কৰি নিদিয়ে তেন্তে ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব ৰাজ্য চৰকাৰ। 1 লাখ মুছলমানক লগত লৈ আমছুৱে সাব্যস্ত কৰিব উত্তাল প্ৰতিবাদ। আৰু কালিৰ দিনটো জুম্মা নামাজ আদায় কৰিয়েই হাজাৰ হাজাৰ মুছলমানে মহাসংকল্প লৈছে যে আমি লাইচেন্স নহয়, অৰ্থাৎ আমি হাতত বন্দুক নহয় কলম ল'ম, আমি শিক্ষা কৰিম, আমি ডাক্তৰ ইঞ্জিনিয়াৰ হ'ম আৰু অসমৰ অৰ্থনীতি টনকিয়াল কৰিম। কিন্তু তাৰ বিপৰীতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ কৈ দিছে যে ৰাজ্যৰ সংখ্যালঘু অধ্যুষিত সকলো এলেকাত খিলঞ্জীয়াক দিয়া হ'ব অস্ত্ৰৰ লাইচেন্স, অৰ্থাৎ বন্দুকৰ অনুজ্ঞাপত্ৰ। আৰু কালিৰ পৰা মুকলি কৰা হৈছে পৰ্টেল। যিসকল খিলঞ্জীয়া সংখ্যালঘু অধ্যুষিত এলেকাত বাস কৰি আছে তেওঁলোকে এই আবেদন কৰিব পাৰিব, লাইচেন্স আবেদন কৰিব পাৰিব আৰু বন্দুকৰ লাইচেন্সৰ কাৰণে আবেদন কৰিব পাৰিব। কিন্তু তাৰ বিপৰীতে সংখ্যালঘুসকলে ইয়াৰ বিৰোধিতা কৰিছে আৰু আমছুৱে হাজাৰ হাজাৰ মুছলমানক লগত লৈ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বা বিৰোধিতা কৰিছে। তেওঁ স্পষ্টকৈ কৈ দিছে যে আমি লাইচেন্সক সমৰ্থন নকৰোঁ, অৰ্থাৎ আমি অস্ত্ৰক সমৰ্থন নকৰোঁ, আমি কলম তুলি দিছোঁ হাতত, আমি শিক্ষাক সমৰ্থন কৰোঁ। গতিকে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যদি ৰাজ্য উন্নত কৰিব বিচাৰিছে বা ৰাজ্যৰ অৰ্থনৈতিক ব্যৱস্থা টনকিয়াল কৰিব বিচাৰিছে তেন্তে অস্ত্ৰৰ সলনি হাতত কলম তুলি দিয়ক, ৰাজ্যৰ শিক্ষাৰ জাগৰণ কৰক, শিক্ষা আগবঢ়াওক। এই ধৰণৰ অস্ত্ৰ প্ৰদান কৰিলে ৰাজ্য অস্থিৰ হৈ পৰিব বুলি উল্লেখ কৰিছে। আৰু কালিৰ দিনটোত এনেকৈ হাজাৰ হাজাৰ মুছলমানক লগত লৈ আমছুৱে এই ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে, কলম বিতৰণ কৰে, যাৰ ফলত একাংশ মুছলমান বা হাজাৰ হাজাৰ মুছলমানে এটা মহাসংকল্প লয় যে আমি অস্ত্ৰ তুলি নলওঁ হাতত, আমি হাতত কলম তুলি ল'ম, শিক্ষা গ্ৰহণ কৰিম। স্পষ্টকৈ কৈ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। আৰু আমাৰ ওচৰত মন্তব্য আছে, মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি পৰ্টেল মুকলি কৰিছে আৰু আজিৰ দিনটোতে আমি এটা কাম আৰম্ভ কৰিছোঁ যে আমি ৰাইজৰ হাতত এতিয়া কলম তুলি দিছোঁ। কাৰণ অস্ত্ৰতকৈ কলম আটাইতকৈ শক্তিশালী। গতিকে পৃথিৱীত এনেকুৱা কোনো অস্ত্ৰ নাই যিয়ে কলমক ভেদ কৰি যাব পাৰিছে। গতিকে অসমখনৰ কাৰণে, মানুহখিনিৰ উন্নয়নৰ কাৰণে, অৰ্থনৈতিক, সামাজিক, শৈক্ষিক ভাতৃত্ববোধ গঢ়ি তোলাৰ কাৰণে কলমেই যথেষ্ট, ইয়াত অস্ত্ৰৰ প্ৰয়োজন নাই। যাৰ কাৰণে আজি আমি এই অঞ্চলত আমাৰ মাদ্ৰাছাৰ ছাত্ৰ, স্থানীয় ৰাইজ, স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি কলম বিতৰণ কৰিছোঁ আৰু এই কাৰ্য আমি আগষ্ট মাহলৈকে গোটেই অসমতে চলিব। অসমখনৰ আইন শৃংখলা ৰক্ষা কৰাত আচলতে মুখ্যমন্ত্ৰী ব্যৰ্থ হৈছে নেকি, এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়া আগতে প্ৰথমে স্বীকাৰ কৰিব লাগে। যি সময়ত এখন নিৰ্বাচিত চৰকাৰ আছে, গৃহ বিভাগৰ দায়িত্বত মুখ্যমন্ত্ৰী নিজেই আছে আৰু যি সময়ত অসম আৰক্ষী আছে, BSF আছে, CRPF আছে, আৰ্মি আছে, ভাৰতৰ গৃহ বিভাগ আছে, তেনে সময়ত এখন ৰাজ্যত মানুহৰ নিৰাপত্তা সুনিশ্চিত কৰিবৰ কাৰণে মানুহৰ হাতে হাতে মৰ্যাদা দিয়া কাৰ্যটো কোনো পদ্ধতিতে গ্ৰহণযোগ্য নহয়। আমি ইয়াক উদ্বিগ্নতা প্ৰকাশ কৰিছোঁ যে এখন সুস্থ সমাজত এই এটা অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে, যাৰ কাৰণে আমি এক তীব্ৰ বিৰোধিতা তেতিয়াৰ পৰাই কৰি আহিছিলোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকুৱা ধৰণে কৈছে যে অসমীয়া জাতি ৰক্ষা কৰিবৰ কাৰণে অস্ত্ৰ হাতত তুলি ল'বই লাগিব, বিশ্বত কোনো দেশতে কোনো জাগাতেই আচলতে কোনো জাতিক ৰক্ষা কৰিবৰ কাৰণে অস্ত্ৰৰ প্ৰয়োজন নাই। য'ত য'ত মানুহৰ হাতত আছিলে তাতেই আচলতে মানুহৰ ধ্বংসৰ পথলৈ গৈছে, তাতেই অস্থিৰ পৰিৱেশ সৃষ্টি হৈছে। গতিকে জাতি এটা ৰক্ষা কৰিবৰ কাৰণে ইয়াত আমি সকলোৱে অসমীয়া জাতি, শদিয়াৰ পৰা ধুবুৰীলৈকে, পাহাৰ, ভৈয়াম, ব্ৰহ্মপুত্ৰ, বৰাক সকলোতে আমি একেলগে অসমীয়া জাতি। গতিকে ইয়াত
একাংশক অস্ত্ৰ দিব, একাংশক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে লাগিব, এইবোৰ কথাবোৰ তাক কৈ আচলতে মই ভাবোঁ যে আমাৰ মাজতে এটা ভুল বুজাবুজি সৃষ্টি কৰাৰ এটা অপচেষ্টা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰি আছে। এয়া মই ভাবোঁ যে অসমবাসী ৰাইজে গ্ৰহণ কৰা উচিত নহয়, অসমৰ ৰাইজে গ্ৰহণ কৰা উচিত নহয়। মুখ্যমন্ত্ৰীয়ে যদি নিৰাপত্তা দিব নোৱাৰে কৈ দিয়ক, ৰাইজৰ নিৰাপত্তা নিজে ল'ব। কিন্তু এনেকুৱা ধৰণে মানুহৰ হাতত মস্ত্ৰ তুলি দি মানুহক উচতাই দি পেলাই যি ধৰণে এটা পৰিৱেশ ৰচনা কৰিব বিচাৰিছে, এয়ে বৃহত্তৰ অসমীয়া জাতিটোৰ কাৰণে এটা আমাৰ বিপদজনক হ'ব আৰু আমি অসমখনৰ কাৰণে এটা বিপদজনক পৰিস্থিতি হ'ব। গতিকে ইয়াক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ, যাৰ কাৰণে আজি আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আপোনালোকে জানে যে আমাৰ মূল শ্লোগান হৈছে ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা। গতিকে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ কেন্দ্ৰীয় সমিতিয়ে আগষ্ট মাহটো আমি প্ৰতিজন বিশেষকৈ সংখ্যাগুৰু সকলো ৰাইজৰ মাজত আমি যাবলৈ চেষ্টা কৰিম। আৰু বিশেষকৈ সংখ্যালঘু সমাজ যিহেতু শিক্ষাৰ ক্ষেত্ৰত অতিকে পিছপৰা আৰু যিহেতু আমি বিশ্বাসী নহয়, বিচ্ছিন্নতাবাদীক বিশ্বাসী নহয়, হিংসাত বিশ্বাসী নহয়, আমি মৰম ভাতৃত্ববোধ, আমি একতাৰ দলেৰে, আমি মানৱীয় দৃষ্টিৰে আমি একেলগে চলাৰ বিশ্বাসী। গতিকে তেনে ক্ষেত্ৰত আমি এই আগষ্ট মাহটোত আমি ঘৰে ঘৰে স্কুলে মাদ্ৰাছাত আমি সকলো ঠাইত বজাৰে ঘাটে সকলো ঠাইত আমাৰ আমচুৰ কৰ্মকৰ্তাক আমি নিৰ্দেশনা দিছোঁ। আমি এই মাহটো আমি শিক্ষাৰ জাগৰণ সৃষ্টি কৰিবৰ কাৰণে আমি যাতে প্ৰতিজন মানুহে শিক্ষা পায়, প্ৰতিজন মানুহে যাতে মানুহৰ মাজত যাতে মানৱতা থাকে, প্ৰতিজন মানুহৰ মাজত যাতে ভাতৃত্ববোধ গঢ়ি উঠে, প্ৰতিজন মানুহে যাতে মানুহৰ বাবে কাম কৰাৰ এটা সংকল্প ল'ব পাৰে, তাৰ কাৰণে আমি কাম কৰিবৰ কাৰণে ইতিমধ্যে আমচুৰ কৰ্মকৰ্তাক আমি নিৰ্দেশনা দিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি পৰ্টেল মুকলি কৰিছে আৰু আজিৰ দিনটোতে আমি এটা কাম আৰম্ভ কৰিছোঁ যে আমি ৰাইজৰ হাতত এতিয়া কলম তুলি দিছোঁ। কাৰণ অস্ত্ৰতকৈ কলম আটাইতকৈ শক্তিশালী। গতিকে পৃথিৱীত এনেকুৱা কোনো অস্ত্ৰ নাই যিয়ে কলমক ভেদ কৰি যাব পাৰিছে। গতিকে অসমখনৰ কাৰণে, মানুহখিনিৰ উন্নয়নৰ কাৰণে, অৰ্থনৈতিক, সামাজিক, শৈক্ষিক ভাতৃত্ববোধ গঢ়ি তোলাৰ কাৰণে কলমেই যথেষ্ট, ইয়াত অস্ত্ৰৰ প্ৰয়োজন নাই। যাৰ কাৰণে আজি আমি এই অঞ্চলত আমাৰ মাদ্ৰাছাৰ ছাত্ৰ, স্থানীয় ৰাইজ, স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি কলম বিতৰণ কৰিছোঁ আৰু এই কাৰ্য আমি আগষ্ট মাহলৈকে গোটেই অসমতে চলিব। অসমখনৰ আইন শৃংখলা ৰক্ষা কৰাত আচলতে মুখ্যমন্ত্ৰী ব্যৰ্থ হৈছে নেকি, এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই আগতে প্ৰথমতে স্বীকাৰ কৰিব লাগে। যি সময়ত এখন নিৰ্বাচিত চৰকাৰ আছে, গৃহ বিভাগৰ দায়িত্বত মুখ্যমন্ত্ৰী নিজেই আছে আৰু যি সময়ত অসম আৰক্ষী আছে, BSF আছে, CRPF আছে, আৰ্মি আছে, ভাৰতৰ গৃহ বিভাগ আছে, তেনে সময়ত এখন ৰাজ্যত মানুহৰ নিৰাপত্তা সুনিশ্চিত কৰিবৰ কাৰণে মানুহৰ হাতে হাতে মৰ্যাদা দিয়া কাৰ্যটো কোনো পদ্ধতিতে গ্ৰহণযোগ্য নহয়। আমি ইয়াক উদ্বিগ্নতা প্ৰকাশ কৰিছোঁ যে এখন সুস্থ সমাজত এই এটা অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে, যাৰ কাৰণে আমি এক তীব্ৰ বিৰোধিতা তেতিয়াৰ পৰাই কৰি আহিছিলোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকুৱা ধৰণে কৈছে যে অসমীয়া জাতি ৰক্ষা কৰিবৰ কাৰণে অস্ত্ৰ হাতত তুলি ল'বই লাগিব, বিশ্বত কোনো দেশতে কোনো জেগাতেই আচলতে কোনো জাতিক ৰক্ষা কৰিবৰ কাৰণে অস্ত্ৰৰ প্ৰয়োজন নাই। য'ত মানুহৰ হাতত আছিলে তাতেই আচলতে মানুহৰ ধ্বংসৰ পথলৈ গৈছে, তাতেই অস্থিৰ পৰিৱেশ সৃষ্টি হৈছে। গতিকে জাতি এটা ৰক্ষা কৰিবৰ কাৰণে ইয়াত আমি সকলোৱে অসমীয়া জাতি, শদিয়াৰ পৰা ধুবুৰীলৈকে, পাহাৰ, ভৈয়াম, ব্ৰহ্মপুত্ৰ, বৰাক সকলোতে আমি একেলগে অসমীয়া জাতি। গতিকে ইয়াত একাংশক অস্ত্ৰ দিব, একাংশক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে লাগিব, এইবোৰ কথাবোৰ তাক কৈ আচলতে মই ভাবোঁ যে আমাৰ মাজতে এটা ভুল বুজাবুজি সৃষ্টি কৰাৰ এটা অপচেষ্টা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰি আছে। এয়া মই ভাবোঁ যে অসমবাসী ৰাইজে গ্ৰহণ কৰা উচিত নহয়, অসমৰ ৰাইজে গ্ৰহণ কৰা উচিত নহয়। মুখ্যমন্ত্ৰীয়ে যদি নিৰাপত্তা দিব নোৱাৰে কৈ দিয়ক, ৰাইজৰ নিৰাপত্তা নিজে ল'ব। কিন্তু এনেকুৱা ধৰণে মানুহৰ হাতত মস্ত্ৰ তুলি দি মানুহক উচতাই দি পেলাই যি ধৰণে এটা পৰিৱেশ ৰচনা কৰিব বিচাৰিছে, এয়ে বৃহত্তৰ অসমীয়া জাতিটোৰ কাৰণে এটা আমাৰ বিপদজনক হ'ব আৰু আমি অসমখনৰ কাৰণে এটা বিপদজনক পৰিস্থিতি হ'ব। গতিকে ইয়াক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ, যাৰ কাৰণে আজি আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আপোনালোকে জানে যে আমাৰ মূল শ্লোগান হৈছে ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা। গতিকে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ কেন্দ্ৰীয় সমিতিয়ে আগষ্ট মাহটো আমি প্ৰতিজন বিশেষকৈ সংখ্যাগুৰু সকলো ৰাইজৰ মাজত আমি যাবলৈ চেষ্টা কৰিম। আৰু বিশেষকৈ সংখ্যালঘু সমাজ যিহেতু শিক্ষাৰ ক্ষেত্ৰত অতিকে পিছপৰা আৰু যিহেতু আমি বিশ্বাসী নহয়, বিচ্ছিন্নতাবাদীক বিশ্বাসী নহয়, হিংসাত বিশ্বাসী নহয়, আমি মৰম ভাতৃত্ববোধ, আমি একতাৰ দলেৰে, আমি মানৱীয় দৃষ্টিৰে আমি একেলগে চলাৰ বিশ্বাসী। গতিকে তেনে ক্ষেত্ৰত আমি এই আগষ্ট মাহটোত আমি ঘৰে ঘৰে, স্কুলে মাদ্ৰাছাত আমি সকলো ঠাইত বজাৰে ঘাটে সকলো ঠাইত আমাৰ আমচুৰ কৰ্মকৰ্তাক আমি নিৰ্দেশনা দিছোঁ। আমি এই মাহটো আমি শিক্ষাৰ জাগৰণ সৃষ্টি কৰিবৰ কাৰণে আমি যাতে প্ৰতিজন মানুহে শিক্ষা পায়, প্ৰতিজন মানুহে যাতে মানুহৰ মাজত যাতে মানৱতা থাকে, প্ৰতিজন মানুহৰ মাজত যাতে ভাতৃত্ববোধ গঢ়ি উঠে, প্ৰতিজন মানুহে যাতে মানুহৰ বাবে কাম কৰাৰ এটা সংকল্প ল'ব পাৰে, তাৰ কাৰণে আমি কাম কৰিবৰ কাৰণে ইতিমধ্যে আমচুৰ কৰ্মকৰ্তাক আমি নিৰ্দেশনা দিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি পৰ্টেল মুকলি কৰিছে আৰু আজিৰ দিনটোতে আমি এটা কাম আৰম্ভ কৰিছোঁ যে আমি ৰাইজৰ হাতত এতিয়া কলম তুলি দিছোঁ। কাৰণ অস্ত্ৰতকৈ কলম আটাইতকৈ শক্তিশালী। গতিকে পৃথিৱীত এনেকুৱা কোনো অস্ত্ৰ নাই যিয়ে কলমক ভেদ কৰি যাব পাৰিছে। গতিকে অসমখনৰ কাৰণে, মানুহখিনিৰ উন্নয়নৰ কাৰণে, অৰ্থনৈতিক, সামাজিক, শৈক্ষিক ভাতৃত্ববোধ গঢ়ি তোলাৰ কাৰণে কলমেই যথেষ্ট, ইয়াত অস্ত্ৰৰ প্ৰয়োজন নাই। যাৰ কাৰণে আজি আমি এই অঞ্চলত আমাৰ মাদ্ৰাছাৰ ছাত্ৰ, স্থানীয় ৰাইজ, স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি কলম বিতৰণ কৰিছোঁ আৰু এই কাৰ্য আমি আগষ্ট মাহলৈকে গোটেই অসমতে চলিব। অসমখনৰ আইন শৃংখলা ৰক্ষা কৰাত আচলতে মুখ্যমন্ত্ৰী ব্যৰ্থ হৈছে নেকি, এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই আগতে প্ৰথমতে স্বীকাৰ কৰিব লাগে।
যি সময়ত এখন নিৰ্বাচিত চৰকাৰ আছে, গৃহ বিভাগৰ দায়িত্বত মুখ্যমন্ত্ৰী নিজেই আছে, আৰু যি সময়ত অসম আৰক্ষী আছে, BSF আছে, CRPF আছে, আৰ্মি আছে, ভাৰতৰ গৃহ বিভাগ আছে, তেনে সময়ত এখন ৰাজ্যত মানুহৰ নিৰাপত্তা সুনিশ্চিত কৰিবৰ কাৰণে মানুহৰ হাতে হাতে মৰণা দিয়া কাৰ্যটো কোনো পদ্ধতিতে গ্ৰহণযোগ্য নহয়। আমি ইয়াক উদ্বিগ্নতা প্ৰকাশ কৰিছোঁ যে এখন সুস্থ সমাজত এই এটা অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে, যাৰ কাৰণে আমি এক তীব্ৰ বিৰোধিতা তেতিয়াৰ পৰাই কৰি আহিছিলোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ে যেনেকুৱা ধৰণে কৈছে যে অসমীয়া জাতি ৰক্ষা কৰিবৰ কাৰণে অস্ত্ৰ হাতত তুলি ল'বই লাগিব, বিশ্বত কোনো দেশতে কোনো জাগাতেই আচলতে কোনো জাতিক ৰক্ষা কৰিবৰ কাৰণে অস্ত্ৰৰ প্ৰয়োজন নাই। য'ত য'ত মানুহৰ হাতত আছিলে তাতেই আচলতে মানুহৰ ধ্বংসৰ পথলৈ গৈছে, তাতেই অস্থিৰ পৰিৱেশ সৃষ্টি হৈছে। গতিকে জাতি এটা ৰক্ষা কৰিবৰ কাৰণে ইয়াত আমি সকলোৱে অসমীয়া জাতি, শদিয়াৰ পৰা ধুবুৰীলৈকে পাহাৰ, ভৈয়াম, ব্ৰহ্মপুত্ৰ, বৰাক সকলোতে আমি একেলগে অসমীয়া জাতি। গতিকে ইয়াত একাংশক অস্ত্ৰ দিব, একাংশক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে লাগিব, এইবোৰ কথা বতৰা কৈ আচলতে মই ভাবোঁ যে আমাৰ মাজতে এটা ভুল বুজাবুজি সৃষ্টি কৰাৰ এটা অপচেষ্টা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰি আছে। এয়া মই ভাবোঁ যে অসমবাসী ৰাইজে গ্ৰহণ কৰা উচিত নহয়, অসমৰ ৰাইজে গ্ৰহণ কৰা উচিত নহয়। মুখ্যমন্ত্ৰীয়ে যদি নিৰাপত্তা দিব নোৱাৰে কৈ দিয়ক, ৰাইজৰ নিৰাপত্তা নিজে ল'ব। কিন্তু এনেকুৱা ধৰণে মানুহৰ হাতত অস্ত্ৰ তুলি দি মানুহক উচতাই দি পেলাই যি ধৰণে এটা পৰিৱেশ ৰচনা কৰিব বিচাৰিছে, এয়ে বৃহত্তৰ অসমীয়া জাতিটোৰ কাৰণে এটা আমাৰ বিপদজনক হ'ব, আৰু আমি অসমখনৰ কাৰণে এটা বিপদজনক পৰিস্থিতি হ'ব। গতিকে ইয়াক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ, যাৰ কাৰণে আজি আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আপোনালোকে জানে যে আমাৰ মূল শ্লোগান হৈছে ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা। গতিকে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ কেন্দ্ৰীয় সমিতিয়ে আগষ্ট মাহটো আমি প্ৰতিজন বিশেষকৈ সংখ্যাগুৰু সকলো ৰাইজৰ মাজত আমি যাবলৈ চেষ্টা কৰিম, আৰু বিশেষকৈ সংখ্যালঘু সমাজ যিহেতু শিক্ষাৰ ক্ষেত্ৰত অতিকে পিছপৰা, আৰু যিহেতু আমি বিশ্বাসী নহয়, বিচ্ছিন্নতাবাদীক বিশ্বাসী নহয়, হিংসাত বিশ্বাসী নহয়, আমি মৰম ভাতৃত্ববোধ, আমি একতাৰ দলেৰে, আমি মানৱীয় দৃষ্টিৰে আমি একেলগে চলাৰ বিশ্বাসী। গতিকে তেনে ক্ষেত্ৰত আমি এই আগষ্ট মাহটোত আমি ঘৰে ঘৰে, স্কুলে মাদ্ৰাছাত, আমি সকলো ঠাইত, বজাৰে ঘাটে সকলো ঠাইত আমাৰ আমচুৰ কৰ্মকৰ্তাক আমি নিৰ্দেশনা দিছোঁ। আমি এই মাহটো আমি শিক্ষাৰ জাগৰণ সৃষ্টি কৰিবৰ কাৰণে আমি যাতে প্ৰতিজন মানুহে শিক্ষা পায়, প্ৰতিজন মানুহে যাতে মানুহৰ মাজত যাতে মানৱতা থাকে, প্ৰতিজন মানুহৰ মাজত যাতে ভাতৃত্ববোধ গঢ়ি উঠে, প্ৰতিজন মানুহে যাতে মানুহৰ বাবে কাম কৰাৰ এটা সংকল্প ল'ব পাৰে, তাৰ কাৰণে আমি কাম কৰিবৰ কাৰণে ইতিমধ্যে আমচুৰ কৰ্মকৰ্তাক আমি নিৰ্দেশনা দিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়ে আজি পৰ্টেল মুকলি কৰিছে, আৰু আজিৰ দিনটোতে আমি এটা কাম আৰম্ভ কৰিছোঁ যে আমি ৰাইজৰ হাতত এতিয়া কলম তুলি দিছোঁ। কাৰণ অস্ত্ৰতকৈ কলম আটাইতকৈ শক্তিশালী। গতিকে পৃথিৱীত এনেকুৱা কোনো অস্ত্ৰ নাই যিয়ে কলমক ভেদ কৰি যাব পাৰিছে। গতিকে অসমখনৰ কাৰণে, মানুহখিনিৰ উন্নয়নৰ কাৰণে, অৰ্থনৈতিক, সামাজিক, শৈক্ষিক ভাতৃত্ববোধ গঢ়ি তোলাৰ কাৰণে কলমেই যথেষ্ট, ইয়াত অস্ত্ৰৰ প্ৰয়োজন নাই। যাৰ কাৰণে আজি আমি এই অঞ্চলত আমাৰ মাদ্ৰাছা